আৰু বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া, পেপাৰ মিডিয়া, প্ৰোটেল মিডিয়া সকলোকে এটা কাৰণতে ইয়াতে মাতা হৈছে যে আমাৰ ভাৰতবৰ্ষৰ কাৰণে বিশেষকৈ এটা গুৰুত্বপূৰ্ণ কথা যে আমাৰ যি সংগীতে বা যি গীতে ভাৰত স্বাধীনতা লাভ কৰাৰ কাৰণে আমাৰ ভাৰতীয় নাগৰিকসকলক প্ৰেৰণা জগাইছিলে আৰু সেই গীতৰ বন্দে মাতৰম এই গীতটো আমাৰ ১৫০ বছৰ পৰিপূৰ্ণ হ'লে আৰু তাৰ কাৰণে আমাৰ কেবিনেটে সিদ্ধান্ত লৈছে যে এই ১৫০ বছৰীয়া যে গীত যাক আমি আমাৰ নাগৰিকসকলক দেশ মাতৃৰ প্ৰতি সেৱা কৰাৰ কাৰণে যি প্ৰেৰণা দিয়া সেই প্ৰেৰণা দিয়া আমি দেখিবলৈ পাইছিলোঁ। সেই গীতক আমি যিহেতু ১৫০ বছৰ পূৰ্তি হিচাপে আমি উদযাপন কৰিবলৈ গৈ আছোঁ, তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ এই গীত বংকিম চন্দ্ৰ চাটাৰ্জীয়ে যে লিখিছিলে আৰু এই বংকিম চন্দ্ৰ চট্টোপাধ্যায় বাংলা ভাষা আৰু সংস্কৃতি ভাষাৰ দুয়োটা মিশ্ৰণেদি এই গীত লিখা হৈছিলে আৰু যেতিয়া এই গীত এটা সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীত আবৃত্তি কৰিছিলে আৰু তেতিয়াৰ পৰাই ভাৰতীয় হিচাপে ভাৰতবৰ্ষৰ নাগৰিকসকলৰ মাজত এক প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছিলে। যেতিয়া ভাৰতবৰ্ষ আমাৰ ইংৰাজৰ শাসনৰ তলতীয়া আছিলে আৰু ভাৰতীয়সকলে যেতিয়া দেশ মাতৃক ৰক্ষা কৰাৰ কাৰণে, দেশ মাতৃক উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা চলাইছিলে আৰু সেই সময়ত এটা শক্তিশালী ভূমিকা লৈছিলে এই বন্দে মাতৰম গীতটোৱে আৰু সেই বন্দে মাতৰম গীতটোৰ যোগেদিয়ে ভাৰতীয়সকলক একত্ৰিত কৰাৰ যিটো চেষ্টা কৰিছিলে আৰু সেই চেষ্টা অনুযায়ী সংগ্ৰামীসকলে বা দেশপ্ৰেমীসকলে তাতে ছাকচেছ হৈছিলে আৰু তাৰ পিছৰ পৰাই এই গীতটিক ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰাই এই গীতটি আমি ভাৰতীয় হিচাপে গৰ্বৰে সদায় যিকোনো অনুষ্ঠান কৰাৰ আগত আমি এই গীতটিৰে আমি শুভাৰম্ভ কৰোঁ। কিন্তু ইয়াতে কিছু দুখৰ বিষয় আছে যে আমাৰ ১৯২৩ চনত কংগ্ৰেছৰ এক অধিৱেশনত এই গীতটি গোৱাৰ কাৰণে পণ্ডিত বিষ্ণু দিগম্বৰ ডাঙৰীয়াক নিমন্ত্ৰণ জনোৱা হৈছিলে আৰু সেই সময়ত সেই বছৰ কংগ্ৰেছৰ সভাপতি মৌলানা মহম্মদ আলীয়ে এই সংগীতক তেওঁলোকে নিষিদ্ধ কৰাৰ কাৰণে এক প্ৰয়াস কৰিছিলে। মানে তেওঁলোকে কৈছিলে যে কোনো গীত ইছলামত নচলে আৰু সেইকাৰণে তেওঁ সেই গীতৰ বিৰোধিতাও কৰিছিলে আৰু শেষত কংগ্ৰেছেও ইয়াৰ বিভিন্ন সময়ত আমি দেখিছোঁ যে তাক নকৰাকৈ বা তেওঁক সন্মান নিদিয়াকৈ সেই তেওঁলোকৰ কামবোৰ চলাই গৈছিলে। আৰু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা পাৰ্টি যি পাৰ্টীয়ে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় যিকোনো কাম কাজ কৰাৰ সময়ত প্ৰথমতেই এই বন্দে মাতৰম গীতটোৰে শুভাৰম্ভ কৰে। এয়া হৈছে বিভিন্ন ৰাজনৈতিক দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত পাৰ্থক্য। আমাৰ কথা এইটোৱে যে আমি গোটেই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীসকলে যাক সন্মান কৰি, যাক এনাজৰী হিচাপে লৈ একত্ৰিতকৰণৰ
যে ভূমিকা যি গীতটিয়ে লৈছিলে সেই গীতটিক আগত ৰাখি পেলাই আমি সদায় কাম কৰি গৈছোঁ। আৰু মই আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ভাৰতবাসীক মই অনুৰোধ কৰিম যাতে এই গীতটোক সদায় সন্মান সহকাৰে আৰু আমি সকলোৰে অন্তৰে সকলোৰে বিভিন্ন অনুষ্ঠান ৰাজনৈতিক অৰাজনৈতিক অনুষ্ঠানত বিভিন্ন অনুষ্ঠান যেতিয়া শুভাৰম্ভ কৰা হয় যাতে এই গীতক সন্মান কৰি কৰা হয় আৰু আমি সকলোৱে ভাৰতীয় হিচাপে এই গীতটোক সন্মান কৰি যাতে আমি এই উদযাপন কৰিব পাৰোঁ, যি উদযাপন কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। ধন্যবাদ।